প্ৰলয়ংকাৰী বানে কাল অমানিশা নমাই আনিলে টিয়কৰ ১ নম্বৰ কাৱৈমাৰীৰ এটি পৰিয়াললৈ প্ৰলয়ংকাৰী বানত এটি শিশুৰ মৃত্যু হ'ল পৰিয়ালটোৰ শিশুৰ মৃত্যুক লৈ ১ নম্বৰ কাৱৈমাৰীত শোকাকুল পৰিৱেশ চাংঘৰৰ তলত বাহনী পানীয়ে কাল অমানিশা কঢ়িয়াই আনিলে সীমান্ত বনিয়া আৰু দীপশিখা বনিয়াৰ পৰিয়াললৈ কেৱল সিমানেই নহয় বানে ধুই যোৱা অঞ্চলটোত এতিয়া দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে অঞ্চলবাসীয়ে এসাজ খাই এসাজ লঘুনে থকা এইসকলক বানাকান্তক ৯০০ গ্ৰাম চাউল দিয়েই দায়িত্ব সামৰিলে প্ৰশাসনে এই সন্দৰ্ভত চাওক আমাৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়াৰ এখন প্ৰতিবেদন কৃষক ৰাজ্যজুৰি আহাৰ মাহৰ যি বানৰ তাণ্ডৱ সেই তাণ্ডৱ ইতিমধ্যে ৰাজ্যজুৰি কিছু পৰিমাণে হ্ৰাস পাইছে যদিও সেই বানে সৃষ্টি কৰা যি বিভীষিকা সেই বিভীষিকা কিন্তু আজিও অন্ত পৰা নাই এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাট জিলাৰ টিয়ক জাজিমুখৰ ১ নং কাৱৈমাৰীত আৰু ১ নং কাৱৈমাৰীত কালি বিয়লি বেলা সংঘটিত হয় এক মৰ্মান্তিক এটা ঘটনা যি ঘটনাত আচলতে এগৰাকী ১৩মহীয়া এটি শিশুৰ মৃত্যু হৈছে পানীত পৰি মৃত্যু হৈছে মই পুনৰ কৈছোঁ যে বানৰ যি বিভীষিকা সেই বিভীষিকা কিছু পৰিমাণে হ্ৰাস পালেও কিন্তু তাৰ যিটো তাৰ পাৰ্শ্বক্ৰিয়া সেইখিনি কিন্তু এই মুহূৰ্তলৈকে শেষ হোৱা নাই অৱসান ঘটা নাই সীমান্ত বনিয়া আৰু দীপশিখা বনিয়াৰ যি ১৩মহীয়া যি সন্তান আছিল সেই সন্তানটি বানে বিধ্বস্ত কৰা যি ১ নং কাৱৈমাৰী তেওঁলোকৰ ঘৰৰ তলতে থকা চাঙৰ তলত থকা যি বাহনী পানী এতিয়াও যিটো শুকোৱা মোৰ সহযোগীয়ে দেখুৱাইছে সেই পানীত পৰি ইতিমধ্যে সলিল সমাধি ঘটিল আৰু যাৰ বাবে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ১ নং কাৱৈমাৰী অঞ্চলত আৰু পুনৰ কৈছোঁ যে এই অঞ্চলৰ ৰাইজসকলৰ ভূমিহীন ৰাইজ আৰু ভূমিহীন লোক এইসকল লোকে এনেদৰে মথাউৰিৰ কাষত অস্থায়ীভাৱে তেওঁলোকে ঘৰ সাজি থাকিব লগা হৈছে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ভূমি তেওঁলোকক এই মুহূৰ্তলৈকে আবণ্টন দিয়া নাই যাৰ পৰিণতিত এনেধৰণৰ এক পৰিৱেশৰ সূচনা হয় প্ৰতি বছৰে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল বানৰ যি তাণ্ডৱ সেই তাণ্ডৱে ইতিমধ্যে প্ৰশ্নচ কৰি থৈ গ'ল জাজিমুখৰ বিভিন্ন অঞ্চল মই এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিম এটা মৰ্মান্তিক ঘটনা সংঘটিত হ'ল বানে এৰি থৈ যোৱা যি বিভীষিকাময় পৰিৱেশ সেই পৰিৱেশত এটি শিশুৰ কালি মৃত্যু হ'ল হয় এই আজি বানপানী হৈ যোৱাৰ পিছত যিটো বানপানী হৈ গ'ল অলপ যদিও মানে শুকালে এতিয়াও যথেষ্ট পানী চাংবিলাকৰ তলে তলে আছে আৰু শিশুটো সেই চাঙৰ তলতে নিজৰ বাসগৃহ যিখন চাং বনাই তেওঁবিলাকে বাসস্থান কৰি থাকে তাৰ তলতে পৰিয়েই শিশুকোনাটি মৃত্যু হ'ল আৰু গতিকে লৈ এই মৃত্যু হোৱাত গোটেই গাঁৱৰ মানুহে বেলেগ শোকৰ ছাঁ পৰিছে ইতিমধ্যে আৰু এইখন গাঁও এনেকুৱাই গাঁও ধৰি লওক ভূমিহীন মানুহ তেওঁবিলাকৰ কোনো ভূমি নাই আৰু মথাউৰি দাঁতিয়ে সৰু সৰু জুপুৰি ঘৰ বনাই জীৱন নিৰ্বাহ কৰে ডাঙৰ পানী হ'লে মথাউৰিলৈ গুচি আহে আৰু এতিয়াও দেখিছে আপুনি চাব পাৰে এইখিনি সৰু সৰুকৈ জুপুৰি ঘৰ বনাই মথাউৰিত বাস কৰি আছে আজি ধৰি লওক যিখিনি সাহায্য পাব লাগে চৰকাৰৰ ফালৰ পৰা বানপানীৰ এটা সাহায্য দিয়ে এই সাহায্য বুলিবলৈ এদিনে চাউল কেইটামান দিলে দাইল কেইটামান দিলে তাৰ বাদে আৰু দ্বিতীয়বাৰ নাই কোনো প্ৰশাসনৰো নাই চৰকাৰৰো নাই তেনেকৈ জীৱন নিৰ্বাহ কৰি এই বানপানী শুকাই যোৱাৰ যিটো পিছৰ পৰিৱেশ এই পৰিৱেশটো চাবৰ কাৰণে জিলা প্ৰশাসনে হওক বা জনপ্ৰতিনিধিয়ে কোনোবা অহা নাই নেকি এতিয়ালৈকে নাই কোনো মানুহ অহা নাই যি আৰু মানে ধৰি লওক এদিন হেৰিয়তে আহিছিলে আৰু পানী বাঢ়ি থাকোঁতেই আমাৰ বিকাশ ডাঙৰীয়া আহিছিলে জাজিমুখ প্লেটফৰ্মতে থাকিলে বিকাশ ডাঙৰীয়া তাৰ পৰাই আৰু যি নিৰীক্ষণ কৰিলে তাৰ পৰা আৰু কোনো এজন প্ৰতিনিধি ইয়ালৈ অহা নাই আজি ৰূপজ্যোতি ডাঙৰীয়াও অহা নাই এইটো ৰূপজ্যোতি ডাঙৰীয়াৰে পৰে মৰিয়নি সমষ্টি বুলি কৈছে আৰু আজিলৈকে তেওঁ পৰিদৰ্শন কৰিবলৈ অহা নাই যে মোৰে এটা সমষ্টি মই তাত যাব লাগে তেওঁ আজিলৈকে নিজৰ সমষ্টিটো কিজনী সম্ভৱ তেওঁ চিনি নাপাব হয় ধন্যবাদ জনাইছোঁ এই আছিল এই অঞ্চলৰ ৰাইজৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আৰু মই পুনৰ কৈছোঁ যে এই যি বানে সৃষ্টি কৰা যি বিভীষিকাময় পৰিৱেশ এই পৰিৱেশ আচলতে প্ৰত্যক্ষ কৰিবলৈ না কোনো জনপ্ৰতিনিধি আহিছে না জিলা প্ৰশাসনৰ মুৰব্বী আহিছে যি সময়ত এইসকল ৰাইজে আচলতে গৰু ছাগলীৰ সৈতে একেলগে সহাৱস্থান কৰিব লগা হৈছে মথাউৰিৰ কাষত আৰু সেই সময়তো কিন্তু এই জিলা প্ৰশাসনৰ তৰফৰ পৰাই হওক বা জনপ্ৰতিনিধিসকলে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এই মুহূৰ্তত সেই ব্যৱস্থা গ্ৰহণ কৰা নাই এগৰাকী মহিলা আছে কি ক'ব এই অঞ্চলটোত কালি এটা মৰ্মান্তিক ঘটনা সংঘটিত হ'ল পানীৰ তলতে পানীৰ যদিও ঘৰৰ পৰা ওলাইছে ঘৰৰ তলত পানী চাঙৰ তলত পানী থকাৰ কাৰণে এই অৱস্থা হৈছে ঘৰৰ যেতিয়া পানীটো বাঢ়ে একেদিনাখনেই মানুহে ভাত খাবলৈও মানে সময় নাপালে ইমানেই ডাঙৰ পানী আহিলে
মুঠতে মানুহকেইটা ঘৰৰ ভিতৰৰ পৰা ওলাই বাচনকেইটাৰ সৈতে এনেকুৱা সৰু সৰু তম্বু সাজি আমি আলিত গোটেই ইমৰ পৰা সিমলৈ বাসস্থান কৰিছোঁ। কাৰ ঘৰলৈ কোনে চাব? কালি ঘটনাটো মানে শিশুটো মাকৰ বুকুতে আছিলে। বুকুৰ পৰা গাখীৰ চাখীৰ খাই লৈ লাহেকৈ নামি আহি চাংতলত পানী আছিলে, লাহেকৈ নামি গুচি গ'ল। এতিয়া কিহৰ দুখত হৈছে? এতিয়া পানীৰ কাৰণে ৰাস্তাৰ কাষৰ ইমান পানী হয় দেখি আমি এনেকুৱা অৱস্থা হ'বলগীয়া হৈছে। এয়া বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা আপোনালোকক আমি আমাৰ সাংবাদিকগৰাকীৰ জৰিয়তে দেখুৱালোঁ। স্থানীয় বিধায়ক তাৰ সমান্তৰালকৈ নিৰ্বাচনৰ সময়ত তেওঁলোকৰ কাষলৈ যোৱা বিভিন্ন দলৰ নেতা পালি নেতাবোৰৰ এতিয়া খা খবৰ নাই। তেওঁলোক এতিয়া ক'ৰবাত কোনোবা প্ৰমোদ বিহাৰত ব্যস্ত, কোনোবা বিলাস ভ্ৰমণত ব্যস্ত। আৰু এইসকল ৰাইজ যাক ভোটৰ সময়ত তেওঁলোকে হাতে ভৰিয়ে ধৰি নিজৰ ভোট ভিক্ষা কৰে বা তেওঁলোকৰ ভোট বিচাৰে, বিভিন্ন প্ৰতিশ্ৰুতি আশ্বাস দিয়ে, সেই ৰাইজৰ এই বিপদৰ সময়ত এতিয়া মাত এষাৰ দিবলৈ তেওঁলোকৰ কাষত তেওঁলোকৰ জনপ্ৰতিনিধিৰ তেওঁলোকে ভোট দি জিকোৱা সেই বিধায়কগৰাকী নাই। তেওঁলোকৰ কাষত বিধায়কগৰাকীৰ শুৱে বায়ে ঘূৰি থকা নেতা পালি নেতাবোৰ নাই, যাৰ বাবে এতিয়া তেওঁলোকে চৌদিশে অন্ধকাৰ দেখিছে। কাৰণ বানে সকলোবোৰ এফালৰ পৰাই শেষ কৰি লৈ গ'ল। কোনোবাই পশুধন হেৰুৱালে, খাদ্য বস্তু হেৰুৱালে, ঘৰৰ সম্পত্তি হেৰুৱালে, এটা পৰিয়ালে নিজৰ সন্তানটিয়ে হেৰুৱাব লগা হ'ল বানৰ ফলত।